নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। বিগত 2 দশকৰ অধিক কাল মই অসমৰ বিলুপ্তপ্ৰায় নদী ডলফিন বা যাক আমি শিহু বুলি কওঁ তাৰ গৱেষণা আৰু সংৰক্ষণৰ কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো। আমাৰ এই দীৰ্ঘ যাত্ৰাত আমাৰ এক বিশ্বস্ত সংগী হ'ল আমাৰ এখন নাও, যিখন নাওৰ ওপৰত বহি মই এই সময়ত আপোনালোকৰ সৈতে কথা পাতি আছো। এই নাওখন হ'ল SB কহুৱা। এই নাওখন আমি বনাই উলিয়াইছিলো 2011 চনত। 2011 চনৰ এপ্ৰিলৰ পৰা এই নাওখন ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণৰ কামত নিৰবিচ্ছিন্নভাৱে জড়িত হৈ আছে। এই নাওখনেদি আমি বহুতখিনি কামেই কৰোঁ। যেনেকৈ আমি নদী ডলফিনৰ জৰীপ কৰোঁ অসম অৰুণাচল সীমান্তৰ পৰা ভাৰত বাংলাদেশ সীমান্তলৈ। তেনেদৰে আমি এই নাওখনৰ দ্বাৰাই নদী ডলফিনৰ যিখিনি ইকলজিকেল ষ্টাডি সেই ষ্টাডিখিনিও কৰোঁ। আৰু যিহেতু ব্ৰহ্মপুত্ৰ এখন বিশাল নদী, এই বিশাল নদীত বিশাল ব্ৰহ্মপুত্ৰত এখন নাও হোৱা নিতান্তই প্ৰয়োজনীয়। গতিকে এই নাওখন বনাই আমি 2011 চনৰ পৰা এতিয়ালৈকে অৰ্থাৎ প্ৰায় 12 বছৰ জুৰি সক্ৰিয়ভাৱে ব্ৰহ্মপুত্ৰত ডলফিনৰ সংৰক্ষণৰ কাম কৰি আছো। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই নাওখনেদি আমি নদী ডলফিনৰ সংৰক্ষণৰ কামো হয়, যেনেকৈ নৈপৰীয়া জনসাধাৰণৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা, আৰু তাৰ লগতে নদী বা ডলফিনৰ বেছি নিকটৱৰ্তী এলেকাত থাকে মাছমৰীয়াসকল, তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰা, ডলফিনৰ লগতে তাৰ ইকলজিকেল যিখিনি ষ্টাডি সেই ষ্টাডিখিনি কৰা। গতিকে সকলো দিশ সামৰি আমাৰ নাওখনে কাম কৰে, আৰু সেই কামখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ এটা দলে এটা সুন্দৰ গীত ৰচনা কৰি উলিয়াইছিল। এই গীতটো মই এতিয়া আপোনালোকক আগবঢ়াইছো। এইখিনিতে মই ক'ব বিচাৰো যে যিসকলে এই গীতটো লিখিছে বা গাইছে তেওঁলোকক কোনো পেছাদাৰী নহয়, গতিকে তাত ভুল ভ্ৰান্তি হ'ব পাৰে। গতিকে এই গীতটো চাই আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াব।
ৰাতি ভোগালী ৰুমাল ৰাতি মাঘৰে উৰুকা কহুৱাত কটালো ঘৰে বাৰী এৰি আমি ঐ গোবিন্দই ৰাম মাঘৰে উৰুকা কহুৱাত কটালো ঘৰে বাৰী এৰি আমি ঐ গোবিন্দই ৰাম লুইতৰ চাপৰি ভেলা ঘৰ সাজিলো চবে ভাগে মিলি আমি ঐ গোবিন্দই ৰাম লুইতৰ চাপৰি ভেলা ঘৰ সাজিলো লগে ভাগে মিলি আমি ঐ গোবিন্দই ৰাম লগে ভাগে মিলি আমি ঐ গোবিন্দই ৰাম লগে ভাগে মিলি আমি ঐ গোবিন্দই ৰাম আহিলি পুৱা গাই আগুৱাই ৰিবি মনয়াৰ ৰুবা খুবাই আহিলি পুৱা